আমার 5 তারিখে আমার এই পরিষদের একটা সাধারণ সভা আলোচনা চক্র আছিল। তাতে বিভিন্ন জনে বিভিন্ন বক্তব্য রাখি একটা সিদ্ধান্তত উপনীত হয়েছিল আৰু প্ৰেছ মিট হৈছিল। প্ৰেছ মিটত মই কিছুমান কথা কৈছিল, তেওঁলোকে সেইবিলাক বুজাইছিল। 7 তাৰিখে ৰাতিও কিছু সাংবাদিক ঘৰত আহিছিল, কিছু সাক্ষাৎকাৰো নিছিল। এতিয়া এই নিউজৰ ভিতৰত মই দেখা পালোঁ একাংশ সাংবাদিকে মোৰ নিউজবিলাক কাটি কাটি অলপ বিকৃত ৰূপে প্ৰকাশ কৰিছে। তাতে কিছু কথা মোৰো নিজেও আপত্তিজনক। তেওঁ কৈছে অসমীয়া জাতি নাই, অসমীয়া জাতি শেষ হৈ যাব 100 বছৰত। এইবিলাক কথা মোৰ কথা নহয়। কথাটো এনেকুৱা আছিল, সেই 5 তাৰিখে যে সাংবাদিকে প্ৰশ্ন কৰিছিল যে আপোনালোকে ইমান দিনে অসমীয়া ভাষা লিখি আহিলে, এতিয়া কিয় নিলিখিব, এইটো আছিল প্ৰশ্ন। মই ক'লো যে নাই, এইটো কাৰো আপত্তি কৰিব লগা নাই, মোৰো আপত্তি নাই, কোনোবাই লিখি লিখিব। কিন্তু লিখিব নোৱাৰা হোৱাৰ কাৰণ হ'ল যে আসাম সাহিত্য সভাই অসমীয়া পৰিচয়হীন কৰিছে 16টা সাহিত্য সভা। 30/9/2005 তাৰিখে গুৱাহাটীৰ চি ব্লকত। তেতিয়া অসমীয়া পৰিচয় নাই, খিলঞ্জীয়া হৈছে। আসাম চৰকাৰ 2024 পৰা 25-ত 38টা জনগোষ্ঠীক খিলঞ্জীয়া ঘোষণা কৰিছে। তাত বাঙালী মুছলমান ধৰ্মটো বুলি নাই। এতিয়া এইটো খিলঞ্জীয়াও নহয়, অসমীয়াও নহয়, চৰকাৰীভাৱে সাহিত্য জগতৰ জগতেদি। এতিয়া এইবিলাকৰ মানুহৰ জাতি কি হ'ব? ইফালে পাৰ্লিমেণ্টত বা ভাৰত ইণ্ডিয়া চৰকাৰে কেবিনেট ডিচিশ্যন লৈছে যে জাতি গণনা হ'ব। এতিয়া লোকপিয়লটো এইবাৰ জাতি গণনা লোকপিয়ল, আৰু এই লোকপিয়লে যদি জাতিৰ পৰিচয় দিয়াত ভুল কৰে, ৰোহিংগীয়া হ'ব মাষ্ট। এইটো কোনে নুবুজে? একেবাৰে এলপিত যিজনে পৰে সিও বুজি পাব যে পৰিচয় ভুল গ'লেই মৰণ। সেই সময়ত আমি কিছু কথা কৈছিলোঁ, সেই কথাটো এনেকুৱা আছিলে, তেনেকুৱা নহয় যে মোৰ কথা। মই কৈছিলোঁ যে অসমীয়া জনগোষ্ঠী নাই, এই কথাটো মই কৈছিলোঁ মোৰ কথা নহয়। এই কথাটো হ'ল এই কিতাপটো, এইটো হ'ল অসমৰ সংস্কৃতিৰ লীলা গগৈ, পৃষ্ঠা 4। অসম বুলি কোনো নিৰ্দিষ্ট ভূখণ্ড নাই, অসম নামৰ কোনো দেশ নাই। আৰু অসমীয়া বুলি কোনো নিৰূপিত জনসমষ্টিয়ে প্ৰতিনিধিত্ব কৰিব নোৱাৰে। এই কথাটো মোৰ নহয়। এতিয়া কৈ আছে অসম অসমীয়াৰ, অসমৰ পূৰ্বত থাকিব লাগিব, অসমৰ শাসন থাকিলেহে অসম থাকিব। এইবিলাক অভিমানী জাতীয়তাবাদী সংজ্ঞাহীন কথা, এইবিলাক উত্ৰাৱল কৰিছে। যাৰ কাৰণে এই আগৰ পণ্ডিত এইজনা মানুহ 50টাৰ ওপৰত গ্ৰন্থ লেখা মানুহ, আৰু এই মানুহজন এটা অসমীয়া জাতিৰ ৰত্ন, অসমৰ সংস্কৃতি লিখা ডক্টৰ লীলা গগৈ। তেখেতে 2বাৰ সাহিত্য সভাৰ সভাপতি, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অসমীয়া বিভাগৰ মুৰব্বী, আনফালে অবৈতনিক সঞ্চালক, ভূতত্ত্ববিদ। এনেকুৱা এজন মানুহৰ কথা মই উদ্ধৃতি দি বুজাই দিছিলোঁ সাংবাদিকসকলে। সকলে জাত নাই বুলি কৈছিলোঁ। এই জাতটো জাত নহয়, জাতি নহয়। জাত আৰু জাত বেলেগ। অসমীয়া জাতিটো ভাষা ভিত্তিত হৈছে, জাত ভিত্তিত হোৱা নাই। এই কথাটো যিজনে নাজানে সি জাতি সত্তাৰ কি বুজিব? সি সত্যৰে নাপায়। এই কথাটো মই কৈছিলোঁ। আনহাতে বাঙালী মুছলমানৰ প্ৰশ্নটো আহিছিল, বাঙালী মুছলমানে কি লিখিব? তেতিয়া মই উত্তৰ দিছিলোঁ, বাঙালী মুছলমান লিখিবলগীয়া একো নাই, তেওঁলোকে জাতি আছে, বাঙালী জাতি। তেওঁলোকে প্ৰশ্ন কৰিছিল মোক সম্প্ৰদায় কি? বাঙালী মুছলমান সম্প্ৰদায়, বাঙালী হিন্দু সম্প্ৰদায়, বাঙালী খ্ৰীষ্টান সম্প্ৰদায়, বাঙালী বৌদ্ধ সম্প্ৰদায়। আজিও বৌদ্ধ মন্দিৰ আছে। বাঙালী চব বৌদ্ধৰ পৰা ইছলাম ধৰ্ম লৈছে, হিন্দু হৈছে। গতিকে এই কথা কৈছিলোঁ। আৰু এই কথাটোৰ প্ৰমাণ দি হিষ্ট্ৰী অফ বেংগল, এইটো স্পষ্ট লেখা, আৰু ঢাকা ইউনিভাৰ্চিটিৰ পৰা পাব্লিছ হোৱা। আনহাতে যেতিয়া শ্যাম ছাৰেও কৈছে, আসাম শ্যাম ছাৰে, যাৰ যাৰ ভাষা যাৰ যাৰ পৰিচয় সি দিব। ইমান দিনেই মানুহে হেঁপাহ আছিল নিজা নিজা পৰিচয় দিব, এইবাৰ বিজেপি চৰকাৰে কৰিছে পৰিচয় দিব, এইটো ভাল কথা কৈছে। সেইকাৰণে বাঙালী মুছলমানে যদি বাংলা ভাষা মাৰ, বাংলা লিখিব, হিন্দী ভাষা যদি মাৰ, হিন্দী লিখিব, আৰু যদি খ্ৰীষ্টান কোনোবাৰ ইংৰাজী ভাষা লিখিব, অসমীয়া মাতৃভাষা অসমীয়া লিখিব। মই এনেকৈ কৈছিলোঁ। এইবিলাক বিকৃত ৰূপে একাংশ সাংবাদিকে প্ৰচাৰ বাতৰি পৰিৱেশন কৰিছে। মোৰ দৃষ্টিগোচৰ হৈছে, মই খুব বেয়া পাইছোঁ, মোৰ টান লাগিছে। মোক সাম্প্ৰদায়িক সজাবলৈ চেষ্টা কৰিছে।
এনেকুৱা নহয় এনেকি ভাষা জেহাটো গৈছে জেহাত শব্দটোৰ ভাষাৰ ক্ষেত্ৰত খাটে নেকি এইবিলাক সাংবাদিক নেকি এটা আচৰিত লাগে প্ৰাক্তন সাহিত্যসভাৰ সভাপতি ৰাজবংশীদেৱে কৈছে যে মই অসমীয়া ভাষা শিকিবলৈ তেওঁ তাত যাব লাগে আৰু মই নিজৰ জাতিৰ পৰিচয় নাজানো মোৰ পৰিচয় নাজানো মই তেখেতক ক'ব বিচাৰিছোঁ যে তেওঁ অসমীয়া জাতিৰ বিষয়ে নাজানে আৰু তেওঁ প্ৰপাৰ অসমীয়া কোনো জনগোষ্ঠী আছে বুলি তেওঁক মই প্ৰত্যাহ্বান জনালোঁ নামটো দিয়ক তেওঁ নোৱাৰে আৰু তেওঁ ভাষাভিত্তিক জাতি হোৱা নাই এই কথাটো প্ৰত্যাহ্বান জানিছে তেওঁ কওক আৰু অসমীয়া জাতিৰ নামত যে কোনো পৌৰোহিত্য নচলে লীলা গগৈ কোৱা নাই এইটো অস্বীকাৰ কৰক এনেকৈ কথা কয় লাইটলি কথা ক'ব নালাগে বুজি ক'ব লাগে মোৰ 56 বছৰ অধ্যয়ন হয় অসম ইণ্ডিয়া নৰ্থ ইষ্ট বাংলাদেশ পাকিস্তান ম্যানমাৰ এইবিলাক মই অধ্যয়ন কৰি আছোঁ এই মানুহখিনিৰ ষ্ট্ৰাগল কিয় গতিকে সেনেকৈ ক'ব নাপায় এজন মানুহে সকলোজন এই ধাৰণা আনিব নালাগে এতিয়া ৰাজবংশী চাহাবে মোৰ ঘৰত আহক মোৰ লাইব্ৰেৰী চাওক মই কিতাপ দেখাই দিওঁ আপুনি লৈ যাওক মই আপোনাৰ তাত যাব নালাগে আৰু আনহাতে আপুনি নিজেও যিটো সভাপতি থাকিলে গুৱাহাটী শিৱলগত 16টা সাহিত্য সভাই যেতিয়া প্ৰস্তাৱ ল'লে আমি অসমীয়া আপুনি ক'ত আছিল আপনি কিয় বাধা নকৰিলে ছাত্ৰ সন্থাই কনকশ্যন দেখাৰ অফিচ কনকশ্যন দেখাৰ ঘৰ গ্ৰাছ ৰাজ ভাঙি দিছিল দেখোন গ্ৰাছেৰে ধুলুৱাই যে অসমীয়াৰ বিলুপ্তি নচলিব ৰাইট আছিল তেওঁলোকে আপুনি কি কৰিছিল ইয়াৰ পিছত আব্দুল খালেকে মোক গৰিহণা দিছে কিহৰ কাৰণে যে 100 বছৰ 150 বছৰ 200 বছৰ ভাষাৰ বয়স মই এইটো মোৰ কথা নহয় মই কোৱা নাই মই এনেকৈ কৈছোঁ যে অসমীয়া জাতিটো গঠন হৈছে 1925 চনৰ 29 ডিচেম্বৰত নেহৰু বুলেটে ফাৰ্ষ্ট অধিৱেশন অসমীয়া 1917 চনত অসমীয়া জাতি অসমীয়া সাহিত্য সভাকৰণ হয় কিন্তু ফাৰ্ষ্ট মিটিংটো হয় 1925 চনৰ 29 ডিচেম্বৰত সেই সভাৰ সভাপতি হ'ল আহোম সন্তান অসমৰ পণ্ডিত তেওঁ হিতেশ্বৰ বৰবৰুৱা তেওঁ আছিল সভাপতি তেওঁৰ আহ্বানত এইটো ঘোষণা কৰিছে এই ঘোষণাটো এইটো আব্দুল খালেকে বুজিব লাগে খালেকে এই কিতাপটো খালেকে সাহেব আপনি যাওক লাইব্রেরি যাওক আর আপনি সাহিত্য সভার মূল হুতিত যাওক আপনি কোনা জানে সাহিত্য সম্পর্কে এই কিতাপখনৰ নাম হ'ল অসমীয়া সাহিত্য সভাৰ ভাষণাৱলী আর এইটোত তেওঁ এতিয়া কৈছে এই কথাটো মই পাঠ কৰি শুনাই দিলেহে ভাল হ'ব আদিবাসীসকলক তলতীয়া কৰি লৈ সেইবিলাকৰ সৈতে মিলি কৰি আজিৰ এই অসমীয়া জাতিটো সৃজন কৰিলে অসমীয়া জাতিৰ এই আদিমূল ইয়াৰ পূৰ্বে অসমীয়া বুলি জাতি এটা পৃথিৱীত নাছিল অসমীয়া জাতিৰ বোলোতে যে এই তাই মানুহবিলাকে তাক কোনেও নুই কৰিব নোৱাৰে আৰু আহোমৰ অসম অনুযায়ী যে দেশক অসম বোলে সি ধ্ৰুৱ আৰু অসম দেশ বুলিলে প্ৰথমতে সোমৱাৰ বোলা ঠাইডোখৰকহে বুজায় খালেক সাহেব শিকি লওক বহু জানিব লগা আছে আপনি অসম সম্বন্ধে একো নাজানে এই যাওক এইটো লওক এইটো কিতাপ জীৱনত চাইছেনে আপুনি এই কিতাপটা চিটিজেন ল অফ চিটিজেনশ্বিপ ফৰেন পাছপোৰ্ট এক্ট উইথ এলিয়েট লছ সেকেন্ড এডিশন পাছপোর্ট আপনি এইটো চাওক আৰু এইটো পেজ 109 চাওক এইটো টেৰিটৰি অফ আসাম আপনি জানে নেকি আসাম কোনখিনি বংগ কোনখিনি পূৰ্ববংগত অসম হৈছে কোনখিনি ভূমি আপনি জানে নেকি নাজানোৰ দৰে কথাবিলাক কিয় কয় গৰিহণা দিবলগীয়া আহে আপোনাক ধিক্কাৰ দিছোঁ আপুনি অধ্যয়নহীনকৈ ফৰফৰীয়াকৈ কথা কৈ থাকে আপোনাৰ এইটো স্বভাৱ মই 9 চনতে পাইছিলোঁ কি পাইছিলোঁ আপনার বানিয়ারে ভারত আমার এই সংগঠন জন্ম হওয়ার এখন 2009 সনত 9-10 ফেব্রুয়ারি অধিবেশন অনুষ্ঠিত দুদিনীয়া তাত আপুনি বক্তব্য দিয়াতে কৈছিল যে মই খিলিঞ্জে নাজানো আমেরিকার ওবামা যদি বেশি নহব পারে আমি ইয়াত কিয় হ'ব নোৱাৰিম আমি অসমীয়া আপনি অসমীয়া মই অসমীয়া হয় কিন্তু অসমীয়া কৈছে আমি অসমীয়া নহয় এতিয়া আপনি কি ক'ব আপনার মা বাবা বাঙালি আপনি বাঙালি আপনি লেখে মিয়া ভাষা আখো মিয়া ভাষা লিখি মাফ খুঁজে আখো কয় যে আপনি দ্ৰাবিড় দ্ৰাবিড়টো আমি উদ্ভাৱন কৰিছোঁ এই দ্ৰাবিড় অসমত দ্ৰাবিড়ৰ যিটো উদ্ভাৱন ইনশাল্লাহ এইটো মই কৰিছোঁ চ্যালেঞ্জ কৰিছোঁ আৰু কোনোবাই থাকিলে ওলাই আহক
নোৱাৰে, ইমান নোৱাৰে। 56 বছৰ অধ্যয়ন কৰিছোঁ। আপুনি আবুল তাবুল ভাৱে কোনো কথা নক'ব, অধ্যয়ন কৰি লওক আৰু এই অসমৰ এই কথাটো বুজি লওক। দ্য ৱৰ্ড অফ আছাম ইজ ডিফাইন্ড ইন সেকশন 6A। 6A আপনি বুঝে নাকি? ভালো করে বসে যাক। As per the said definition, the Assam is means territory including in the state of Assam immediately before the amendments of the Citizen Amendment Act 1985। আপনি কত আছে কি জানো অসমত? আপনি কোন অসমত আছে আপনি জানে নাকি? এই অসমৰ নাম কেতিয়া মই কৈ দিছোঁ। প্ৰথম হ'ল এইটোৰ নাম হ'ল বাং, বং, অং, বঙাল, পুন্দ্র। গঙ্গার এই 6টা জনগোষ্ঠী বিস্ময়কর বাঙালি জাতি। আমি দ্রাবিড়ের বংশধর, আমার পূর্বপুরুষ হল 3টা। খালেক সাহেব মনে রাখক, হুদিলক 1 নম্বর হল গঞ্জ, 1 নম্বর ক্রুক, 2 নম্বর হল মালচু। এই 3টা প্লাস তার বংশধর 6টা। এই 6টা জনগোষ্ঠী আছি আসামত জন্ম লইছে। আমি আসাম বেঙ্গল যিমান 40 কোটি বাঙালি, তার ভিতৰত আমি বিস্ময়কর বাঙালি জাতি। আর আমার এই জাতির জন্মগত আপনি মোক আপনি গরিহণা দিছে, আপনার ধিক্কার দিছো। আপনি একো নাজানে, একো কথা নকব। বাঙালি মুসলমান হওয়ার আপনি অসমীয়া হয়, হিন্দি ভাষী হয়, আমার আপত্তি করিব লগা নাই। মই কোনো বাংলা ভাষী কৈছো নেকি? আপনি প্রুফ দেওয়া যে বাংলা লেখক। মই কৈছো যার মাতৃভাষা হিন্দি, হিন্দি লেখক, যার বাংলা ভাষা বাঙালি, বাঙালি লেখক, যার ইংরেজি, ইংরেজি, যার অসমীয়া, অসমীয়া লেখক। এটু কেন্দ্রীয় সরকার নির্ধারণ করার নিয়ম। এটু মন নেকি? মুখ্য ক্লেম করে আপনি। আর কিছুমানে এইবিলাক কৈ আছো অসমীয়া লেখার কারণে তেওঁলোকে দিব পাৰিব নেকি? এটি জাতি গণনা যেতিয়া লিখিব যে আমি অসমীয়া জাতি, তেতিয়া কি দিব? ইতিমধ্যে কৈছে গুৱাহাটী অনারেবল হাইকোর্ট গুৱাহাটীত কৈছে যে আমি পান কার্ড, ভোটার আইডি, তাৰপিছত আধার কার্ড, এনেকি পাসপোর্ট, এইবিলাকৰ সিটিজেন নহয়। কি সিটিজেন? বংশভিত্ত। তেতিয়া বাঙালি মুসলমান আমি অসমীয়া লিখিব। অসমীয়া বংশভিত্তি দিয়ে আপনি সিটিজেন পাব নেকি? কি নির্বোধ কথা কৈ আছে এইবিলাক? কি আল্টো ফাল্টো কথা? এনেকৈ রাষ্ট্র চলা নেকি? রাষ্ট্র চিফ মিনিস্টারে বুঝিছে বুলি কৈছে, যার যার ভাষায় এই লেখে আপত্তি কৰিব লাগে। কি আছে? আপনি আর কর কি? বাঙালি জাতির আপনার কর কি? আপনার নিচিনা মানুহ বলে কি হব? বাঙালি জাতির সাগর, একো নহয়। গতিকে মোৰ সেইটো কথা না, মই অসমবাসীলৈ এটা আবেদন ৰাখিছোঁ, ভুল বুজিব নালাগে। এতিয়া 79ৰ পৰা অসম আন্দোলন আমি এই জীৱনত এটা হৃদয়ানন্দ চৌধুৰী আল্লাহ স্বর্গ প্রয়োগ করক, তেখেতৰ সভাপতি আছিল। মই সেক্রেটারি আছিলোঁ পিস কমিটি, ইষ্ট বৰপেটা ডিস্ট্রিক্ট। মই আন্দোলন, আমালোকে আন্দোলন করবা দিয়া নাই, ঘর বাড়ি পড়বা দিয়া নাই। আমি হিন্দু মুসলমানের ঘর খাওয়া টাওয়া আমি করিস। আমি সেকুলারিজম বজায় রাখা মানুষ। আর আমি জন্ম নগর বরাবর কাই গেছি। আমি জন্ম হচ্ছে নগৈ, আর আমাক আমি সাম্প্ৰদায়িক সজাব বিচাৰিছোঁ, এইটো ভাল কথা নাই। সাংবাদিকসকলক, একাংশ সাংবাদিকসকলক মই অনুৰোধ কৰিছোঁ, আপোনালোকে পঢ়া শুনা কৰক। আৰু এটা কথা মই কৈছিলোঁ খালেক সাহেবক, এতিয়া এই কথাটো কৈছে যে আপুনি অসম, আসাম আৰু অসম এই 3টা নাম শিকি লওক, নহ'লে মোৰ তাত আহিব শিকাই দিম। আপুনি নাজানে এইবিলাক। আৰু বৰ্মাংগ ৰাজবংশী ছাৰকো কৈছোঁ, বহাগকো কৈছোঁ, আপুনিও শিকি লওক। কাৰণ অসমীয়া নামটো চেঞ্জ কৰি এনেকৈ হৈছে, এইটো জানিব লাগিব। ডক্টৰ লীলাগী যেতিয়া এই অসমীয়া জাতিটো চেঞ্জ কৰে, তেতিয়া এই জাতিটো এনেকৈ হয় যে অসমীয়াৰ পৰিৱৰ্তে অসমীয়া শব্দৰ অসম শব্দ বড়োমূলী শব্দ, অসমীয়াৰ পৰিৱৰ্তে অসমীয়া কৰে। কেনেকৈ? অহম যোগ ইয়া প্ৰত্যয় সমান অসমীয়া, এইটো কৰিলে। আৰু এই নামটো চলি আহিলে আসাম নামত 1826 খ্ৰীষ্টাব্দ 92 চুক্তিৰ পৰা। কিন্তু 27 ফেব্ৰুৱাৰী 2006 চনত আসাম গভর্নমেন্টে কেউ প্রস্তাব ললে অসম করার কারণে। আসাম ASAM আসাম করতে বাদ দি বিপরীত করি পরিবর্তে ASUOM বা AXOM কেউ করিলে। ইয়ার তাৎপর্যখিনি রাজবংশী আর আব্দুল খালেকে দিয়ক, আর নিদিলে মোৰ ঘৰত আহিব শিকাই দিম। এইটো তাৎপর্য আপনি নাজানে। এইটো হল এইটো কথা, এই কথাটো আপনি লওক।
আহোমৰ দিন গ্ৰন্থ আৰু পৃষ্ঠ হ'ল 20-21। ইয়াতে কোৱা হৈছে বৰাহীসকলে আহোমসকলক কৈছিল এওঁলোকে যে এই মানুহ নহয়, যি কয় তাকে হয়, বৰ মানুহ, অজয় মানুহ, যি কয় তাকে কৰে, তাকে হয়, এই কথা। কিন্তু বাঙালী সাহিত্য, কোচ সাহিত্য, অন্যান্য সাহিত্য কৈ আছে না অসমৰ মাটিৰ দেশ অসম, আর এইটো ন্যাশনালিটি পাইছে, আর সেইটো বাদ দি আসাম চৰকাৰে কেনেকৈ এই অসম নামটো চেঞ্জ কৰিলে সেইটো মই আজি আহ্বান ৰাখিছোঁ। মই অলপ জানাৰ কাৰণে আহ্বান ৰাখিছোঁ। মই এজন নাগৰিক, এইটো আব্দুল খালেকেতো নাজানি, ক'ৰ পৰা এইবিলাক জানিব? পূৰ্বাংগ ৰাজবংশীও নাজানে, জানিলে মোক নুসুধিলেহেঁতেন। মোৰ ঘৰত যি কিতাপ আছে কিন্তু ৰাজবংশীৰো ইমান নাই। গতিকে এই অসমীয়া জাতিসত্ত্বা মই জানো, মই অসমীয়া জাতিৰ মানুহ, আসামবাসী। যেতিয়া কৈছে আমি অসমীয়া নহয়, তেতিয়া আমাৰ পৰিচয় আসামবাসী মুছলমান, আসামবাসী অসমীয়া, আসামবাসী বড়ো, আসামবাসী কাৰ্বি, আসামবাসী খিলিজীয়া। মোক শিকাব আহে, এইটো ভুল করে সাহিত্য সভায়, ভুল করে ছাত্র সন্থায়, ভুল করে আসাম সরকার, ভুল করে দিল্লী গভর্নমেন্ট। এইটো মোৰ ওপৰত আনিব একাংশ সাংবাদিকে সাম্প্ৰদায়িকতা। মই ধিক্ষাৰ দিছোঁ, এইবিলাক ক'ব নালাগে, মোৰ বেয়া লাগিছে। অলপ অনুৰোধ কৰিছোঁ সাংবাদিক, একাংশ সাংবাদিকক, তেওঁলোকে জাৰ্নেলিষ্ট শিকক, আগতে অধ্যয়ন কৰক, কিতাপ পঢ়ক। এইখিনি